কিশোৰীক যৌন আতিশয্যৰ অপচেষ্টা অসম আৰক্ষীৰ জোৱানৰ প্ৰজেন লাংথাছা নামৰ জোৱানজনক গ্ৰেপ্তাৰ কৰিছে মেঘালয় আৰক্ষীয়ে অসম আৰক্ষীৰ সীমান্ত পহৰা চকীত কৰ্মৰত প্ৰজেন লাংথাছা অসম আৰক্ষীৰ 18 নম্বৰ বেটেলিয়নৰ জোৱান হৈছে প্ৰজেন লাংথাছা 18 নম্বৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ পৰা জোৱানজনক গ্ৰেপ্তাৰ কৰা হৈছে পশ্চিম কাৰ্বি আংলঙৰ উমৰুখুটি স্থিত কৰ্তব্যৰত আছিল লাংথাছা খাচী কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছিল মেঘালয়ৰ মৌলা সনাই আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী পৰিয়ালটোৱে 27 আগষ্টত উমৰুকুচিত সংঘটিত হৈছিল এই ঘটনা কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছিল এগৰাকী জোৱানৰ বিৰুদ্ধে কিশোৰীক যৌন আতিশয্যৰ অপচেষ্টা চলাইছিল অসম আৰক্ষীৰ জোৱানগৰাকীয়ে প্ৰজেন লাংথাছা এই জোৱানগৰাকীৰ নাম ইতিমধ্যে প্ৰজেন লাংথাছা নামৰ জোৱানজনক গ্ৰেপ্তাৰ কৰিছে মেঘালয় আৰক্ষীয়ে অসম আৰক্ষীৰ সীমান্ত পহৰা চকীত কৰ্মৰত প্ৰজেন লাংথাছা অসম আৰক্ষীৰ 18 নম্বৰ বেটেলিয়নৰ জোৱান হৈছে প্ৰজেন লাংথাছা 18 নম্বৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ পৰা জোৱানজনক গ্ৰেপ্তাৰ কৰা হৈছে পশ্চিম কাৰ্বি আংলঙৰ উমৰুখুটি স্থিত কৰ্তব্যৰত আছিল লাংথাছা খাচীক এগৰাকী কিশোৰীক যৌন আতিশয্যৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছিল মৌলাচনে আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী পৰিয়ালটোৱে 27 আগষ্টত উমৰুখুটিত সংঘটিত হৈছিল এই ঘটনা এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছো আমাৰ পশ্চিম কাৰ্বি আংলঙৰ ব্যুৰ' নিকেশ ৰয়ৰ সৈতে নিকেশ আপোনাৰ পৰা সবিশেষ তথ্য এই মুহূৰ্তত জানিব বিচাৰিছো হয় হিমাশ্ৰী চাওক পশ্চিম কাৰ্বি আংলঙৰ অসম মেঘালয় সীমান্তৱৰ্তী বৈঠালাংছু আৰক্ষী থানাৰ অন্তৰ্গত যি উমৰুখুটি এই উমৰুখুটিত থকা অসম আৰক্ষীৰ এটা সীমান্ত পহৰা চকীত কৰ্মৰত অসম আৰক্ষীৰ 18 নং বেটেলিয়নৰ লেন্স নায়ক প্ৰজেন লাংথাছাৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে যোৱা 27 আগষ্টত প্ৰজেন লাংথাছা নামৰ এইগৰাকী অসম আৰক্ষীৰ জোৱানে সীমান্ত পহৰা চকীটোৰ পৰা কিছু নিলগৰ এখন গাঁৱত আচলতে বিবদমান গাঁও যিটো গাঁৱক লৈ অসম মেঘালয়ৰ মাজত বিতৰ্ক অব্যাহত আছে দুয়োখন ৰাজ্যই গাঁওখনৰ নিজৰ অন্তৰ্ভুক্ত বুলি দাবী কৰি আছে আৰু এনে এখন বিবদমান গাঁৱতেই এগৰাকী 10 বছৰীয়া খাচী সম্প্ৰদায়ৰ কিশোৰীক অকলশৰীয়া অৱস্থাত পথত যৌন আতিশয্য চলোৱাৰ অপচেষ্টা চলায় আৰু এই ঘটনাৰ পিছত যেতিয়া যুৱতীগৰাকীয়ে চিঞৰ বাখৰ কৰাৰ পিছত গাঁওখনৰ কিছু লোকৰ লগতে পৰিয়ালৰ লোকসকল আহি ঘটনাস্থলীত উপস্থিত হয় এনে অৱস্থাত প্ৰজেন লাংথাছাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে কিন্তু স্থানীয় যিসকল লোক আছে বিবদমান অঞ্চলটোৰ লোকসকলে তেওঁলোকে আচলতে ইয়াত উল্লেখ কৰিব লাগিব যে তেওঁলোকে পূৰ্বতেও এই অঞ্চলটো অসমৰ অন্তৰ্ভুক্ত বুলি দাবী কৰিলেও কিন্তু তেওঁলোকে যিকোনো ধৰণৰ ন্যায়িক কথাই হওক বা যিকোনো ধৰণৰ চৰকাৰী কামৰ বাবে তেওঁলোকে আচলতে মেঘালয়লৈ তেওঁলোকে যোগাযোগ কৰে মেঘালয় আৰক্ষীৰ লগত তেওঁলোকে পূৰ্বৰ পৰাই যিকোনো ধৰণৰ গোচৰ দাখিল কৰি আহে আৰু এইবাৰো তেওঁলোকে সীমাৰ সিপাৰৰ মেঘালয়ৰ যি ৰিভই জিলাৰ মাউলাচনাই আৰক্ষী উপ আৰক্ষী চকীত তেওঁলোকে ঘটনাটো সন্দৰ্ভত এক গোচৰ দাখিল কৰে আৰু এই গোচৰৰ তদন্ত কৰি কালি অৰ্থাৎ শনিবাৰে মেঘালয়ৰ নংপো আৰক্ষীয়ে অসম আৰক্ষীৰ 18 নং বেটেলিয়নৰ মুখ্য কাৰ্যালয় লামডিঙৰ পৰা এই প্ৰজেন লাংথাছাক আটক কৰে আৰু আটক কৰি লৈ যোৱাৰ পিছতেই মেঘালয় আৰক্ষীয়ে প্ৰজেন লাংথাছাক গ্ৰেপ্তাৰ কৰে আৰু এই ঘটনাৰ পিছত কিন্তু অসম আৰক্ষীৰ যিসকল জোৱান আছে তেওঁলোকো আচলতে ক'ব লাগিব যে এক প্ৰকাৰ তেওঁলোক লজ্জিত অনুভৱ কৰিছে শিবিৰটোত থকা জোৱানসকলেও বা পশ্চিম কাৰ্বি আংলং আৰক্ষীয়ে হওক অসম আৰক্ষীয়ে হওক কিন্তু যুৱতীগৰাকীক ন্যায় প্ৰদানৰ বাবে আচলতে তেওঁলোকেও মেঘালয় আৰক্ষীক সহযোগ কৰি জোৱানজনক গ্ৰেপ্তাৰ কৰাত তেওঁলোকেও সহায় আগবঢ়ায় আৰু এই ঘটনাৰ পিছতেই সীমান্ত অঞ্চলটোত আচলতে যিসকল তাত স্থানীয় লোকসকলৰ মাজত এক চাঞ্চল্যৰ সৃষ্টি হৈছে একাংশ লোকে এই ঘটনাটোৰ আলম লৈ সীমাকেন্দ্ৰিক বিবাদ তেওঁলোকে টানি আনিব বিচাৰিছে কিন্তু আৰক্ষীৰ লগতে তাৰ স্থানীয় জনগণেও কিন্তু এই কথা স্পষ্ট কৰি দিছে যে এয়া এক অসম আৰক্ষীৰ এগৰাকী জোৱানে ব্যক্তিগতভাৱে কৰা এটা দুষ্কাৰ্য এই কাৰ্যৰ লগত সীমান্ত সমস্যাৰ কোনো ধৰণৰ আচলতে সম্পৰ্ক নাই আৰু এই ঘটনাটোক অসম আৰক্ষীও কিন্তু গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ইতিমধ্যে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰিছে হিমাশ্ৰী হয় এই মুহূৰ্তত নিকেশ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা